মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি নৱোদয় এক্সামৰ ৰিজাল্ট অৰ্থাৎ ক্লাছ 6ৰ ৰিজাল্ট ঘোষণা কৰিছে। তোমালোকে কেনেদৰে ৰিজাল্ট চাব পাৰিবা মনোযোগেৰে ভিডিঅ'টো চোৱা। প্ৰথমতে তোমালোকে মোবাইলত ক্ৰম ব্ৰাউজাৰ অপেন কৰিবা। অপেন কৰি সাৰ্চ কৰিবা আসাম নৱোদয় ৰিজাল্ট অৰ্থাৎ দ্বিতীয়তে থাকিব, অৰ্থাৎ দ্বিতীয় অৱস্থাত আছে জব ইন আসাম, তাত ক্লিক কৰিবা। তাৰ পিছত তললৈ স্ক্ৰল কৰিবা, তাত ইয়াত আছে তাত ক্লাছ 6 ৰিজাল্ট, তাত ক্লিক কৰিবা। অৰ্থাৎ এন্টাৰ ইউৰ ৰোল নাম্বাৰ, অৰ্থাৎ এডমিট কাৰ্ডত ৰোল নাম্বাৰ দিয়া আছে, তাত ক্লিক কৰিবা। অৰ্থাৎ মই এটা চাও 1172। তাৰপিছত নিজৰ ডেট অফ বাৰ্থ দিব লাগিব, অৰ্থাৎ জন্মৰ তাৰিখ দিয়াৰ পিছত চেক ৰিজাল্ট ক্লিক কৰিবা। ইয়াত লিখা আছে সৰি ইউ আৰ নট কনচিডাৰ্ড ফৰ এডমিশন ইন মেইন সিলেক্ট লিষ্ট, অৰ্থাৎ এইজন প্ৰাৰ্থী নামভৰ্তিৰ কাৰণে সিলেক্ট নহল, সো ইয়াৰ ৰিজাল্ট শ্ব কৰা নাই। তোমালোকৰ যদি কিবা প্ৰব্লেম হৈ আছে তেন্তে মোক কন্টেক্ট কৰিব, অৰ্থাৎ কমেন্টত নিজৰ ডেট অফ বাৰ্থ আৰু ৰোল নাম্বাৰটো লিখি দিবা, মই ৰিজাল্ট চাই দিম। ধন্যবাদ।